ইছৰাইলীয়াসকলৰ মাজত বিজাতীয় সেৱা উপাসনা কেনেদৰে সোমাইছিল আজিৰে পবিত্ৰ ক্ষণতে উজলি
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মলাখী ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই মলাখী ভাৱবাদীৰ পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি মলাখী ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা 12 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম মলাখী পুস্তকৰ 2 নম্বৰ অধ্যায়টো পুৰোহিতসকলৰ সৈতে জড়িত কথা পাওঁ ঈশ্বৰে ইছৰাইলৰ পুৰোহিতসকলক তেওঁলোকৰ ব্যৱহাৰ আৰু আচৰণৰ বাবে তিৰস্কাৰ কৰিছে ঈশ্বৰৰ সেৱা কৰাৰ পৰিৱৰ্তে তেওঁলোকে আচলতে ঈশ্বৰৰ বিৰোধিতাহে কৰিছিল প্ৰথম অধ্যায়ত আমি দেখিলো যে পুৰোহিতসকলে ঈশ্বৰৰ নামক তুচ্ছ জ্ঞান কৰিছিল ৰুগীয়া জন্তু বলি আগবঢ়াইছিল ঈশ্বৰে ইছৰাইলৰ পুৰোহিতসকলৰ ওপৰত অসন্তুষ্ট হৈছিল কাৰণ তেওঁলোকে নিজৰ দায়িত্ব পালন কৰাত ব্যৰ্থ হৈছিল পুৰোহিতৰ উঠে জ্ঞান ৰক্ষা কৰে আৰু তেওঁৰ মুখত মানুহবোৰে ব্যৱস্থা বিচাৰে তেওঁলোক হ'ব লাগে প্ৰভুৰ দূতৰ নিচিনা হেয়েহে কোৱা হয় মণ্ডলীৰ পালকৰ প্ৰথম আৰু প্ৰধান দায়িত্ব হৈছে ঈশ্বৰৰ বাক্য শিকোৱা তেওঁ আন প্ৰশাসনিক কামত ব্যস্ত থাকি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিবলৈ যদি আখৰি নাপায় তেনেহলে সেইটো মণ্ডলীটোৰ বাবে অতি বেয়া কথা হ'ব তেওঁ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিব লাগে আৰু তাৰ পাছত নিজৰ লোকসকলক শিকাব লাগে সেইটো তেওঁ কেতিয়াও অৱহেলা কৰা উচিত নহয় মলাখীৰ দিনত পুৰোহিতসকলে নিজৰ দায়িত্ব পালন কৰাত ব্যৰ্থ হৈছিল আৰু ঈশ্বৰ অসন্তুষ্ট হৈছিল আমাৰ সকলোৰে সৃষ্টিকৰ্তা ঈশ্বৰ একেজনাই সেই সূত্ৰে আমি সকলো একেটা মানৱ পৰিয়ালৰ নিচিনা মলাখীয়ে ঈশ্বৰক পিতৃ হিচাপে গণ্য কৰি কৈছে একেজনা ঈশ্বৰে আমাক সৃষ্টি কৰা নাইনে সেই কথাটো মনত ৰাখিলে আমাৰ ব্যৱহাৰ আন মানুহৰ প্ৰতি ভাল হ'ব লাগে কিন্তু মলাখীয়ে মানুহবোৰক দুখ দি কৈছে আমাৰ পূৰ্বপুৰুষৰ নিয়মক অপবিত্ৰ কৰি আমি প্ৰত্যেকেই নিজৰ ভাইৰ বিৰুদ্ধে কিয় বিশ্বাসঘাতকতা কৰো ইছৰাইলীয়া লোকসকলে ঈশ্বৰৰ নিয়ম ভংগ কৰি ইজনে সিজনৰ লগত বিশ্বাসঘাতকতা কৰিছিল ঈশ্বৰৰ লগত তেওঁলোকৰ সম্বন্ধ সঠিক নাছিল আৰু হেয়েহে ইজনে সিজনৰ লগতো সম্বন্ধ সঠিক নাছিল প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মলাখী ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো নহয় জানো যোৱা অনুষ্ঠানত আমি এই মলাখী ভাৱবাদীৰ পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈকে পঢ়ি আলোচনা আগবঢ়াইছিলোঁ যোৱা অনুষ্ঠানত আমি বিশেষভাৱে এই কথা আলোচনা কৰিছিলোঁ যে ইছৰাইল জাতিৰ লেবিয়া ফৈদক ঈশ্বৰে বিশেষভাৱে বাছি লৈছে তেওঁলোকৰ মাজত পুৰোহিতৰ কাম কৰিবলৈ আৰু এসময়ত তেওঁলোকে অতি নিষ্ঠাৰে সেই পুৰোহিতৰ কাম কৰি আহিছিল কিন্তু মলাখী ভাৱবাদীৰ দিনত পুৰোহিতসকলে নিজৰ নিজৰ কাম কৰাত ব্যৰ্থ হৈছিল তেওঁলোকৰ সেই দোষ ঈশ্বৰে আঙুলিয়াই দিছিল আৰু তেওঁলোকৰ সেই দোষৰ বাবে তেওঁলোকক ঈশ্বৰে ককৰ্থনা কৰিছিল আজিৰ অনুষ্ঠানত আমি এই মলাখী পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ এই পুস্তকখন আচলতে এখন ভাৱবাণীমূলক পুস্তক আৰু ভৱিষ্যতে ঘটিবলগীয়া কিছুমান কথা ইয়াত জনাই দিয়া আছে তাৰে কিছুমান ইতিমধ্যে ঘটি গৈছে কিন্তু বহুখিনি ঘটিবলগীয়াও আছে আৰু ইয়াৰ যোগেদি আজি আমি শিকিবলগীয়া অনেক কথা আছে আমি এতিয়া এই কথাই বিশেষভাৱে পঢ়িবলৈ পাই আছো যে মলাখী ভাৱবাদীৰ দিনত ইছৰাইলৰ পুৰোহিত শ্ৰেণীৰ লোকসকলে নিজৰ নিজৰ দায়িত্ব ঠিকমতে পালন কৰা নাছিল আৰু মলাখী ভাৱবাদীৰ যোগেদি ঈশ্বৰে পুৰোহিতসকলক সেই কথা সোঁৱৰাই দিছিল আৰু তেওঁলোকক ঈশ্বৰে দোষাৰোপ কৰিছিল সেই পুৰোহিতসকলে মানুহবোৰক ঈশ্বৰৰ বাক্য
যেনেদৰে শিকোৱা উচিত আছিল তেনেদৰে তেওঁলোকে ঈশ্বৰৰ বাক্য শিকোৱা নাছিল। আজিও আমি ঈশ্বৰে তেওঁলোকক কথা কৈ থকাই পঢ়িবলৈ পাম। সেই পুৰোহিতসকলকেই কৈ থকা কথা আজিও আমি পঢ়িবলৈ পাম। পাঠ কৰি দিবলৈ ওলাইছোঁ মলাখী 2 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ। যদি লগত বাইবেল আছে চাই যাব, আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। পাঠ কৰি দিছোঁ 2 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ। এনেদৰে লিখা আছে, আমাৰ সকলোৰে পিতৃ এজনা নহয়নে? এজনা ঈশ্বৰেই আমাক সৃজন কৰা নাইনে? তেন্তে আমাৰ পৈতৃক নিয়মটি অপবিত্ৰ কৰি কিয় আমি প্ৰতিজনে নিজ নিজ ভাইলৈ বিশ্বাসঘাতকতা কৰোঁ? আমাৰ সকলোৰে এজনা পিতৃ নহয়নে? বহুতো ব্যাখ্যাকাৰে ক'ব খোজে যে ইয়াত পিতৃ মানে তেওঁলোকৰ আদি পিতৃ অব্ৰাহামৰ কথা কোৱা হৈছে। কাৰণ ইয়াৰ পাছতেই ইছৰাইল আৰু যিহুদা দুয়ো দেশৰ লোকবিলাকৰ কথা কোৱা হৈছে। কিন্তু আমি ভাবোঁ যে ইয়াৰ পাছৰ প্ৰশ্নটোতেই এই কথাটো পৰিষ্কাৰ হৈ পৰে যে মলাখী ভাৱবাদীয়ে আচলতে ইয়াত পিতৃ মানে ঈশ্বৰৰ কথাহে বুজাইছে। কাৰণ তেওঁ এই বুলি প্ৰশ্ন কৰিছে, এজনা ঈশ্বৰেই আমাক সৃজন কৰা নাইনে? অৰ্থাৎ আমাৰ সকলোৰে পিতৃ এজনা নহয়নে, এজনা ঈশ্বৰে আমাক সৃজন কৰা নাইনে বুলি কওঁতে আমি বুজি পাওঁ যে পিতৃ মানে ঈশ্বৰকেই বুজোৱা হৈছে। ঈশ্বৰনো কি কাৰণে বা কেনেধৰণে তেওঁলোকৰ পিতৃ সেই কথাটো তেওঁ পৰিষ্কাৰ কৰি দিছে। ঈশ্বৰ পিতৃ, কাৰণ তেওঁৱেই তেওঁলোকৰ সৃষ্টিকৰ্তা। কিন্তু মানুহে সেই সম্বন্ধ হেৰুৱাই পেলালে, সেই সম্বন্ধৰ পৰা বিচ্ছিন্ন হ'ল। আদমক ঈশ্বৰৰ সন্তান বুলি কোৱা হৈছিল, কিন্তু আদম পাপত পতিত হোৱাৰ পাছত তেওঁ নিজৰ নিচিনা এজন সন্তানহে বিচাৰিছিল। ঈশ্বৰৰ সাদৃশ্যৰ সন্তান বিচৰা নাছিল। অৰ্থাৎ নিজৰ পতিত প্ৰকৃতিৰ দৰেহে এজন সন্তান আদমে বিচাৰিছিল। গতিকে যেতিয়া গোটেই ইছৰাইল জাতিৰ কথাটো আহে, ঈশ্বৰে কোনো এজন বিশেষ ইছৰাইলীয়া লোকক তেওঁৰ সন্তান বুলি কোৱাটো আমি দেখিবলৈ নাপাওঁ। অৰ্থাৎ কোনো এজন ইছৰাইলীয়া লোক অকলে ঈশ্বৰৰ সন্তান নহয়, বৰং গোটেই ইছৰাইল জাতিক সামূহিকভাৱে ঈশ্বৰে নিজৰ সন্তান বুলি কোৱাহে আমি দেখিবলৈ পাওঁ। পুৰণি নিয়মত ঈশ্বৰে ক'তো কোনো এজন লোকক নিজৰ সন্তান বুলি কোৱা আমি দেখিবলৈ নাপাওঁ। আনকি অতি অসাধাৰণ আৰু বিশেষ ধৰণৰ দুজন ব্যক্তি মোচি আৰু দাউদকো তেওঁ নিজৰ সন্তান বুলি কোৱা নাছিল। বৰং ঈশ্বৰে কৈছিল, মোৰ দাস মোচি আৰু মোৰ দাস দাউদ, এই বুলিহে। ঈশ্বৰে কেতিয়াও মোৰ সন্তান মোচি নাইবা মোৰ সন্তান দাউদ বুলি কোৱা নাই। এইটো মন কৰিবলগীয়া কথা। কোনো এজন ব্যক্তিয়ে যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰাৰ যোগেদিহে ঈশ্বৰৰ সন্তান হ'ব পাৰে। যদি কোনো এজন লোকে যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰি যীশুখ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰে, তেতিয়া তেওঁক পবিত্ৰ আত্মাৰ যোগেৰে ঈশ্বৰে আত্মিকভাৱে নতুন জন্ম দিয়ে, আৰু তেতিয়া সেই ব্যক্তি ঈশ্বৰৰ আত্মিক সন্তান হৈ পৰে। আৰু সেই ব্যক্তিয়েহে আচলতে ঈশ্বৰক পিতৃ বুলি মাতিব পৰা হয়। ঈশ্বৰ মানৱ জাতিৰ সৃষ্টিকৰ্তা। সেই অৰ্থতহে মানুহে ঈশ্বৰক পিতৃ বুলি কয়, সকলোৱে পিতৃ বুলি কয়, কাৰণ ঈশ্বৰ সৃষ্টিকৰ্তা। কিন্তু ব্যক্তিগতভাৱে খ্ৰীষ্টত বিশ্বাসীজনকহে ঈশ্বৰে নিজৰ সন্তান বুলি কয়। আমি এই পাৰ্থক্যটো মনত ৰাখিব লাগে। এই বিষয়টোৰ ওপৰত আজিকালি নানা ধৰণৰ আলোচনা চলি থকা আমি দেখিবলৈ পাওঁ। এবাৰ টেলিভিছনৰ সাক্ষাৎকাৰ এটাত এজন মানুহে এই বিষয়ে মন্তব্য কৰিছিল যে আমি সকলো মানুহ আৰু আমি পৰস্পৰৰ প্ৰতি শ্ৰদ্ধা আৰু সমবেদনাৰ ভাৱ প্ৰকাশ কৰা উচিত।
সেই মানুহজন অৱশ্যে খ্ৰীষ্টীয় বিশ্বাসী নাছিল, কিন্তু তেওঁ কোৱা কথাৰ সৈতে আমি সম্পূৰ্ণ একমত। তেওঁ যিখিনি কথা কৈছিল সম্পূৰ্ণ শুদ্ধই কৈছিল। প্ৰিয় শ্ৰোতা, আপুনি এজন মানুহ, ময়ো এজন মানুহ। মই নিজে যেনেদৰে বিচাৰোঁ তেনেদৰে আপোনাকো মই একে অধিকাৰ, একে ধৰণৰ সা সুবিধা আৰু একে ধৰণৰ সন্মান দিব লাগিব। আমাৰ সকলোৰে পিতৃ এজনা নহয়নে? এজনা ঈশ্বৰেই আমাক সৃজন কৰা নাহিনে? আমি সকলো একেজনা ঈশ্বৰৰেই সৃষ্টি। তেন্তে আমাৰ পৈতৃক নিয়মটি অপবিত্ৰ কৰি কিয় আমি প্ৰতিজনে নিজ নিজ ভাইলৈ বিশ্বাসঘাতকতা কৰোঁ? সেই ইছৰাইলীয় লোকসকল আছিল ঈশ্বৰে বিশেষভাৱে বাছি লোৱা মনোনীত জাতি। কিন্তু তেওঁলোকে ঈশ্বৰৰ সৈতে কৰা চুক্তি ভংগ কৰিছিল আৰু পৰস্পৰে পৰস্পৰৰ প্ৰতি বিশ্বাসঘাতকতা কৰিছিল। তেওঁলোকৰ সম্বন্ধ ঈশ্বৰৰ সৈতে ঠিক নাছিল। গতিকে আন মানুহৰ লগতো তেওঁলোকৰ সম্বন্ধ ঠিক নাছিল। এই কথাটো আজিৰ দিনৰ মানুহৰ ক্ষেত্ৰতো নিশ্চয় খাটে। আমি এই কথা অতি স্পষ্টভাৱে ক'ব পাৰোঁ যে বহুতো লোক আছে যিসকল খ্ৰীষ্টীয় বিশ্বাসী নহয়, আৰু তেনে বহুতো লোকক এই অধমে হ'লে কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ। কিন্তু অতি দুখৰ বিষয় এই যে ইমান দিনে খ্ৰীষ্টীয় মণ্ডলীৰ লগত সম্বন্ধ ৰাখি এই অধমে এই বুলিও ক'ব লগা হৈছে যে খ্ৰীষ্টীয় মণ্ডলীতো বহুত মানুহ আছে যিসকলক আমি কেতিয়াও বিশ্বাসত ল'ব নোৱাৰোঁ। তেনে বহু মানুহ আছে যিসকলক আমি কেতিয়াও ভৰসা কৰিব নোৱাৰোঁ। কিয় বাৰু? কাৰণ তেওঁলোক অতি চালাক আৰু বিশ্বাসঘাতকৰ দৰে কাম কৰে, সুবিধা পালেই ঠগে। যীশুখ্ৰীষ্টৰ শুভবাৰ্তা আৰু যীশুখ্ৰীষ্টৰ মণ্ডলীক সকলোতকৈ কিহে অন্যায় কৰে জানেনে প্ৰিয় শ্ৰোতা? মণ্ডলীত চলা হাই কাজিয়া, মণ্ডলীত থকা বিবাদ আৰু পৰস্পৰে পৰস্পৰৰ প্ৰতি হিংসাৰ ভাৱ ৰখা মণ্ডলীৰ নেতাসকলে। খ্ৰীষ্টীয় মণ্ডলীয়ে যিমানেই শুভবাৰ্তা ঘোষণা নকৰক কিয়, যদিহে এনে হাই কাজিয়া বিবাদ আদি চলি থাকে, তেনেহ'লে মণ্ডলীৰ সাক্ষ্যৰ কোনো প্ৰভাৱ নাথাকে। প্ৰিয় শ্ৰোতা, এতিয়া আমি এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় পাম, আৰু সেই বিষয়টো হৈছে বিবাহ বিচ্ছেদ আৰু পুনৰ বিবাহৰ পাপ। 11 নম্বৰ পদটো পঢ়ি দিম। জিহুদাই বিশ্বাসঘাতকতা কৰিলে, ইছৰাইল আৰু জেৰুজালেমত ঘিনলগীয়া কাৰ্য কৰা হ'ল, কিয়নো জিহুদাই জিহুৱাৰ প্ৰিয় ধৰ্মধাম অপবিত্ৰ কৰিলে আৰু বিজাতীয় দেৱতাৰ জীয়াৰীক বিয়া কৰিলে। এতিয়া ঈশ্বৰে মলাখী ভাৱবাদীৰ যোগেদি অতি পোনপটীয়াকৈ কৈছে, জিহুদাই বিশ্বাসঘাতকতা কৰিলে, ইছৰাইল আৰু জেৰুজালেমত ঘিনলগীয়া কাৰ্য কৰা হ'ল। এতিয়া আমি বুজিব পাৰিছোঁ মলাখীয়েনো কাৰ কথা কৈ আছে। জিহুদা মানে ইছৰাইলৰ জিহুদা ফৈদৰ কথা কোৱা হৈছে, আৰু ইছৰাইল মানে ইছৰাইলৰ গোটেই 12টা ফৈদক অন্তৰ্ভুক্ত কৰি কথাখিনি কোৱা হৈছে, আৰু জেৰুজালেম হৈছে তেওঁলোকৰ ৰাজধানী। ইছৰাইল আৰু জেৰুজালেমত ঘিনলগীয়া কাৰ্য কৰা হ'ল। ঈশ্বৰে এতিয়া কৈ আছে, ইছৰাইলীয় লোকবিলাকে যে পৰস্পৰৰ প্ৰতি বিশ্বাসঘাতকতাৰ ব্যৱহাৰ কৰি তেওঁলোকৰ পিতৃসকলৰ চুক্তি অৱমাননা কৰিছে, তেওঁলোকে যে ঈশ্বৰৰ পবিত্ৰতাক অৱমাননা কৰিছে সেই কথা। আৰু ঈশ্বৰে পবিত্ৰতাক প্ৰেম কৰে। ঈশ্বৰে পাপক কেতিয়াও প্ৰেম নকৰে, ঈশ্বৰে পাপক ঘিনহে কৰে। এতিয়া ঈশ্বৰে কথাটো তেওঁলোকক একেবাৰে স্পষ্ট কৰি জনাব। তেওঁনো আচলতে কি কৈ আছে বা তেওঁনো কিহৰ কথা কৈছে সেইটো তেওঁ এতিয়া জনাব। আৰু বিজাতীয় দেৱতাৰ জীয়ৰীক বিয়া কৰিলে। ইছৰাইলীয় লোকসকল যেতিয়া বাবিল দেশৰ বন্দিত্বৰ পৰা মুকলি হৈ নিজৰ দেশলৈ উভতি আহিছিল, তেওঁলোকে তেওঁলোকৰ চাৰিওফালে বাস কৰি থকা সুন্দৰী, বিদেশী আৰু পৰজাতীয় ছোৱালীবোৰক দেখিবলৈ পাইছিল।
তেওঁলোকে নিজৰ নিজৰ ভাৰ্যাবোৰ এৰি এই বিদেশী ছোৱালীবোৰ বিয়া কৰাব ধৰিছিল। এই পৰজাতীয় ছোৱালীবিলাকে নানা ধৰণৰ দেৱ দেৱীৰ সেৱা পূজা কৰিছিল। গতিকে তেওঁবিলাকৰ যোগেদি ইছৰাইল জাতিৰ মাজত এনে দেৱ দেৱীৰ সেৱা পূজা সোমাই পৰিছিল। আমি ঈশ্বৰৰ বাক্যত আদিৰে পৰা এনেধৰণৰ ঘটনা ঘটি থকাৰ বিষয়ে পঢ়িবলৈ পাওঁ। আমি বিশ্বাস কৰোঁ যে আদি পুস্তক 6 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 7 নম্বৰ পদত আমি যিটো কথা পঢ়িবলৈ পাওঁ তাতো আচলতে এনেধৰণৰ ঘটনাৰ কথাই কোৱা হৈছে। কাৰণ তাত কোৱা হৈছে ঈশ্বৰৰ সন্তানবোৰে মানুহৰ জীয়াৰীবোৰক বিয়া কৰোৱাৰ কথা। কিছুমান ব্যাখ্যাকাৰে অৱশ্যে এই বুলি ভাবে যে ঈশ্বৰৰ সন্তান মানে স্বৰ্গদূত, আৰু স্বৰ্গদূতবিলাকে মানৱৰ জীয়াৰীসকলৰ লগত সম্পৰ্ক স্থাপন কৰিছিল আৰু কিছুমান দৈত্যাকাৰ মানৱৰ জন্ম হৈছিল। এই কথাটো কিন্তু আমি বিশ্বাস নকৰোঁ। কাৰণ প্ৰভু যীশুৱে মথিয়ে লিখা শুভবাৰ্তাৰ 22 নম্বৰ অধ্যায়ৰ 30 নম্বৰ পদত অতি স্পষ্টভাৱে এই কথা কৈছে যে স্বৰ্গদূতে বিয়া নকৰে। বৰং আমি এই বুলিহে ভাবোঁ যে ছেথৰ যোগেদি যি ঈশ্বৰৰ গ্ৰহণীয় বংশটোৰ আৰম্ভণি হৈছিল, সেই বংশটোৰ লোকে ঈশ্বৰৰ অবাধ্য কৈনৰ বংশৰ সৈতে বিবাহ আদিৰ যোগেদি মিলি পৰাত ছেথৰ বংশটো কলুষিত হৈ পৰিছিল। ইছৰাইলৰ লোকসকল মিছৰ দেশৰ পৰা মুকলি হৈ আহি যেতিয়া প্ৰতিজ্ঞাৰ দেশৰ ওচৰ পাইছিলহি, তেতিয়াও আমি এনে কথা দেখিবলৈ পাওঁ। মোৱাবিয়া লোকবিলাকে ইছৰাইলীয় লোকবিলাকলৈ ভয় কৰিছিল। তেতিয়া মোৱাবৰ ৰজাই বিলিয়মক মাতি আনিছিল ইছৰাইলীয় লোকবিলাকক সাওপাত দিবলৈ। কিন্তু ইছৰাইলৰ লোকবিলাকক সাও দিবলৈ ঈশ্বৰে বিলিয়মক অনুমতি নিদিলে। তেতিয়া বিলিয়মে মোৱাবিয়া ৰজাজনক অতি কুপৰামৰ্শ এটা দিলে, কিন্তু অতি চালাক পৰামৰ্শ। ইছৰাইলৰ কাৰণে বৰ অপকাৰী উপদেশ তেওঁ দিলে। তেওঁ এই বুলি পৰামৰ্শ দিলে, মোৱাবিয়া ছোৱালীবিলাকক ইছৰাইলীয় লোকবিলাকৰ সৈতে বিবাহ পাশত আবদ্ধ হ'বলৈ তেওঁ উপদেশ দিলে। আৰু তেনেদৰেই ইছৰাইলীয় লোকৰ লগত মোৱাবিয়া ছোৱালীৰ বিবাহ হ'ব ধৰিলে। আৰু তেওঁলোকৰ যোগেদি ইছৰাইলীয়বিলাকৰ মাজত নানা ধৰণৰ প্ৰতিমা সেৱা সোমাই পৰিল আৰু জাতিটোৰ পতন আৰম্ভ হ'ল। আকৌ যেতিয়া ইছৰাইল ৰাজ্যখন দুভাগত বিভক্ত হ'ল, তেতিয়া উত্তৰৰ ভাগ ৰাজ্য অৰ্থাৎ ইছৰাইল ৰাজ্যত ফিনিকিয়াবিলাকৰ প্ৰতিমা সেৱাৰ অনুপ্ৰৱেশ ঘটিছিল ইজেবল নামৰ এগৰাকী ৰাণীৰ যোগেদি। এই ইজেবলক বিয়া কৰাইছিল ইছৰাইলৰ ৰজা আহবে। আৰু এই ইজেবল আছিল এথবাল নামৰ এজন পৰজাতীয় পুৰোহিতৰ কন্যা। এই এথবাল পাছলৈ তুৰ আৰু চিডোনৰ ৰজা হৈছিল। আকৌ মলাখী ভাৱবাদীৰ দিনতো এনেকুৱা ঘটনা ঘটিব ধৰিছিল। আমি নহিমীয়া পুস্তক পঢ়ি গম পাওঁ যে বাবিলনৰ পৰা উভতি অহাৰ পাছত ইছৰাইলীয় লোকবিলাকে যেতিয়া পেলেষ্টাইন দেশত বাস কৰিব ধৰিছিল, তেতিয়া তেওঁলোকৰ চাৰিওপিনে বিভিন্ন ধৰণৰ পৰজাতীয় লোকবিলাকে বাস কৰিছিল। কোনো ইছৰাইলীয় ডেকাই কোনো সুন্দৰী পৰজাতীয় বিদেশী ছোৱালী দেখি মোহিত হৈছিল আৰু সিদ্ধান্ত লৈছিল নিজৰ ঘৈণীয়েকক এৰি সেই সুন্দৰী ছোৱালীকেই বিয়া কৰাব বুলি। গতিকে নিজৰ ইছৰাইলীয় স্ত্ৰীক বিবাহ বিচ্ছেদ দি তেনেকুৱা ডেকাই পৰজাতীয় ছোৱালীক বিয়া কৰাইছিল। প্ৰিয় শ্ৰোতা, আজি আমাৰ দিনতো সেই একে পুৰণি কাহিনীৰ পুনৰাবৃত্তি ঘটিব ধৰিছে। প্ৰায় 100 বছৰমান আগৰ পৰাই বিপদ সংকেত বাজি উঠিছে। কিন্তু পৃথিৱীৰ চাৰিওপিনে বিবাহ বিচ্ছেদৰ সংখ্যা দিনে দিনে বাঢ়িহে গৈছে। আমাৰ এই কথালৈ নিশ্চয় কোনেও কাণ নিদিব, কিন্তু আমি অতি দৃঢ়ভাৱে কৈ থাকোঁ যে এজন খ্ৰীষ্টীয় বিশ্বাসকাৰী আৰু বিশ্বাস নকৰা ব্যক্তি কেতিয়াও বিবাহ পাশত আবদ্ধ হ'ব নালাগে। এই বিষয়ে ঈশ্বৰে যি স্পষ্ট নিৰ্দেশনা দিছে, সেই নিৰ্দেশনা দেশকৈ অৱজ্ঞা কৰা, উলংঘা কৰা যিকোনো যুৱক যুৱতীয়ে বিপদক লৈ খেলা কৰাহে হয়। আমাৰ কথা আপুনি বিশ্বাস কৰিব পাৰে আৰু এই কথা আপুনি মনত ৰাখি থ'ব পাৰে যে তেনেকুৱা যুৱক যুৱতীলৈ বিপদ আহিবই।
অশান্তি আহিবই, ইয়াৰ অন্যথা কেতিয়াও নহয়। এতিয়া পঢ়িম 12 নম্বৰ পদটো। যি মানুহে এনে কাৰ্য কৰে, সি বাহিনীবিলাকৰ জিহুৱাৰ উদ্দেশ্যে নৈবেদ্য উৎসৰ্গ কৰিলেও জিহুৱাই তাৰ সম্পৰ্কীয় পৰ দিওঁতা আৰু উত্তৰ দিওঁতাক জাকুবৰ তম্বুৰ পৰা উচ্ছন্ন কৰিব। যি মানুহে এনে কাৰ্য কৰে তাৰ কি অৱস্থা হ'ব? ইয়াত অতি স্পষ্টভাৱে কৈছে যে সি বাহিনীবিলাকৰ জিহুৱাৰ উদ্দেশ্যে নৈবেদ্য উৎসৰ্গ কৰিলেও জিহুৱাই তাৰ সম্পৰ্কীয় পৰ দিওঁতা আৰু উত্তৰ দিওঁতাক জাকুবৰ তম্বুৰ পৰা উচ্ছন্ন কৰিব। অৰ্থাৎ এনে কাৰ্য কৰা মানুহজন কোন, কেনেধৰণৰ, কেনে পদবীৰ, সেইটো ডাঙৰ কথা নহয়। সকলোৱে একেধৰণৰ শাস্তি পাব বা কোনো সাৰি যাব নোৱাৰে। সেইকাৰণে সেই অপব্যয় পুত্ৰই অৱশেষত গাহৰিৰ গঁড়ালত বহি এই বুলি কৈছিল, মই উঠি মোৰ পিতৃৰ ঘৰলৈ ঘূৰি যাম। লুক 15 অধ্যায় 18 নম্বৰ পদত আমি পাওঁ। সেই অপব্যয় পুত্ৰ পিতৃৰ এজন পুত্ৰ আছিল। তেওঁ গাহৰি নাছিল। তেওঁৰ গাত তেওঁৰ পিতৃৰ প্ৰকৃতি আছিল, গাহৰিৰ প্ৰকৃতি নাছিল। গতিকে তেওঁ গাহৰিৰ নিচিনা জীৱন কটাব নিশ্চয় নোৱাৰে। এবাৰ এটা মণ্ডলীৰ এজন নেতাই এগৰাকী বিখ্যাত বাইবেল শিক্ষকলৈ চিঠি লিখি জনাইছিল যে তেওঁ ব্যভিচাৰত লিপ্ত আছিল আৰু সেই জঘন্য পাপৰ পৰা ওলাব পৰা নাছিল। সেইবাবে বাইবেল শিক্ষকজনৰ পৰা তেওঁ সহায় ভিক্ষা কৰিছিল। যদি তেওঁ ঈশ্বৰৰ সন্তান, তেন্তে সেই গাহৰিৰ গঁড়ালৰ পৰা তেওঁ ওলাবই। গাহৰিয়েহে গাহৰিৰ গঁড়ালত থাকি ভাল পায়, তাতেই থাকি সন্তুষ্ট হয়। কিন্তু মানুহৰ সন্তান সেই গঁড়ালত থাকিবলৈ ভাল নাপায়, তেওঁ ওলাই আহিবই। আপুনি বাৰু কি অৱস্থাত আছে? আপুনি বাৰু ঈশ্বৰৰ সৈতে আপোনাৰ সহভাগিতা ৰক্ষা কৰি চলিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে ইছৰাইলীয়া লোকসকলৰ এটা ডাঙৰ পাপৰ কথা আঙুলিয়াই দি কৈছিল যে তেওঁলোক বাবিলৰ বন্দিত্বৰ পৰা উভতি আহোঁতে তেওঁলোকৰ চাৰিওফালে বাস কৰা ধুনীয়া বিদেশী ছোৱালীবোৰ দেখি পচন্দ কৰিলে আৰু তেওঁলোকে নিজৰ পত্নীক ত্যাগ কৰি সেই বিদেশী ছোৱালীবোৰক বিয়া কৰাইছিল। সেই বিদেশী ছোৱালীবোৰে অনা ইহুদী পৌতলিক সেৱা উপাসনাহে কৰিছিল। গতিকে এনেকুৱা বিবাহবোৰৰ যোগেৰে ইছৰাইল জাতিটোৰ মাজলৈ আন ধৰণৰ সেৱা উপাসনাবোৰ সোমাই আহিছিল। মলাখীয়ে জনাই দিছে যে এনে কাম কৰা মানুহবোৰক ঈশ্বৰে উচ্ছন্ন কৰিব। তেওঁ কোন তাত কোনো পাৰ্থক্য নাৰাখে। যিকোনো মানুহেই একে শাস্তি পাব, একে বিচাৰৰ সন্মুখীন হ'ব। তেনেকুৱা মানুহে বাহিনীসকলৰ জিহুৱাৰ উদ্দেশ্যে নৈবেদ্য আগবঢ়ালেও লাভ নাই। পাপত জীয়াই থাকি মন্দিৰৰ আচাৰ ব্যৱহাৰৰ মাজেৰে পাৰ হৈ থাকিলেও তেওঁ হাৰি নাযায়। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। প্ৰভু তুমি যি সুন্দৰ সময়, সুন্দৰ সহভাগিতা আমাক প্ৰত্যেককে দান কৰিলা তাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা, তোমাৰ বাক্য বুজি পোৱা তেওঁলোকক প্ৰভু তুমি সহায় কৰা আৰু বিশেষকৈ প্ৰভু তোমাৰ বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যাতে নিজৰ জীৱনত সঠিক সিদ্ধান্ত যাতে ল'বলৈ পাৰিব তেনে আশীৰ্বাদ দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বাহিনীবিলাকৰ জিহুৱাৰ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে মলাখী 2 অধ্যায় 10 পদত উল্লেখ থকা পিতৃজন মলাখীয়ে আচলতে কাক বুজাইছে? অপশ্যন এ আদি পিতৃ অব্ৰাহামক, অপশ্যন বি লেবিক, অপশ্যন চি ঈশ্বৰক, অপশ্যন ডি পুৰোহিতক। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।